নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA সেকেণ্ড সেমিষ্টাৰ এডুকেশ্যন ইউনিট 5 ব্যতিক্ৰমী শিশু আৰু ব্যক্তি পাৰ্থক্য শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট 3, 4 আৰু 5 নম্বৰৰ চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা এডুকেশ্যনৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA সেকেণ্ড সেমিষ্টাৰ এডুকেশ্যনৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লগতে PDFৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে PDFটো ডাউনলোড কৰি লৈ ল'বা তাত সকলো ইউনিটৰ প্ৰশ্ন উত্তৰসমূহ বিশদভাৱে আলোচনা কৰা হৈছে সবলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ কোৱেশ্চন নম্বৰ 1 দৈহিকভাৱে বাধাগ্ৰস্ত সকলক কেইটা ভাগত বিভক্ত কৰিব পাৰি আৰু কি কি এনসাৰ দৈহিকভাৱে বাধাগ্ৰস্ত সকলক তেওঁলোকৰ দৈহিক অক্ষমতাৰ প্ৰকাৰ বা ধৰণৰ ওপৰত ভিত্তি কৰি চাৰিটা বিভাগত বিভক্ত কৰিব পাৰি হেয়া হল ক দৃষ্টি বাধাগ্ৰস্ত শিশু খ শ্ৰৱণ বাধাগ্ৰস্ত শিশু গ কথন বাধাগ্ৰস্ত শিশু আৰু ঘ অস্থি সংক্ৰান্ত বা দেহৰ অংগ সংক্ৰান্ত বাধাগ্ৰস্ত শিশু কোৱেশ্চন নম্বৰ 2 অস্বাভাৱিক শিশুসকলক কেইটা ভাগত বিভক্ত কৰিব পাৰি আৰু কি কি এনসাৰ অস্বাভাৱিক শিশুসকলক 6টা পৃথক পৃথক ভাগত বিভক্ত কৰিব পাৰি হেয়া হল ক প্ৰতিভা সম্পন্ন শিশু খ সৃজনক্ষম শিশু গ অনগ্ৰসৰ শিশু খ মানসিকভাৱে বাধাগ্ৰস্ত শিশু ঙ দৈহিক বাধাগ্ৰস্ত শিশু আৰু পতমছ অপৰাধ প্ৰৱণ শিশু কোৱেশ্চন নম্বৰ 3 শিক্ষণ অক্ষম শিশুৰ বাবে শৈক্ষিক ব্যৱস্থা তিনিটা উল্লেখ কৰা এনসাৰ শিক্ষণ অক্ষম শিশুৰ বাবে গ্ৰহণ কৰা শিক্ষা ব্যৱস্থা প্ৰধানত তিনি প্ৰকাৰৰ ক বিশেষ বিদ্যালয় নাইবা বিশেষ শ্ৰেণীৰ ব্যৱস্থা খ বিশেষ প্ৰতিকাৰ আৰু শিক্ষা আঁচনিৰ ব্যৱস্থা গ প্ৰচলিত পৰিৱেশৰ পৰিকাঠামোৰ উন্নতি সাধন কোৱেশ্চন নম্বৰ 4 প্ৰতিভা সম্পন্ন শিশুৰ 5টা সামাজিক বৈশিষ্ট্যৰ বিষয়ে লিখা এনসাৰ প্ৰতিভা সম্পন্ন শিশুৰ 5টা সামাজিক বৈশিষ্ট্য হল ক প্ৰতিভা সম্পন্ন শিশুসকল সমাজৰ লগত আমোদ প্ৰিয় খ প্ৰতিভা সম্পন্ন শিশুসকলে সমাজৰ উপকাৰ সাধন কৰে গ প্ৰতিভা সম্পন্ন শিশুসকলৰ মনোভাৱ গণতান্ত্ৰিক বিধৰ হয় খ প্ৰতিভা সম্পন্ন শিশুসকল সমাজৰ হয় উচ্চ নৈতিক গুণৰ অধিকাৰী ঙ প্ৰতিভা সম্পন্ন শিশুসকল সমাজৰ লগত নিজৰ দলৰ মাজত জনপ্ৰিয় হয় কোৱেশ্চন নম্বৰ 5 শিক্ষণ অক্ষম শিশু বুলিলে কি বুজা এনসাৰ শিক্ষণ হৈছে জ্ঞান যিটো অভিজ্ঞতাৰ পৰা অধ্যয়নৰ পৰা নাইবা শিক্ষণৰ পৰা লাভ কৰিব পাৰি যেতিয়া শিশুটোৱে শিকিবলৈ বা নতুন জ্ঞান অভিজ্ঞতা আহৰণ কৰিবলৈ সক্ষম নহয় তেতিয়াই নানা সমস্যাই দেখা দিয়ে ইয়াৰ লগত বাহ্যিক আৰু আভ্যন্তৰীণ কাৰণ জড়িত হৈ থাকে ইয়াকে শিক্ষণৰ বাধাগ্ৰস্ততা বা শিক্ষণৰ অক্ষমতা বুলিব পাৰি এইটো এটা স্নায়ুতান্ত্ৰিক বেমেজালি শিশুবিলাক যেতিয়া যথেষ্ট সৰু হৈ থাকে তেতিয়া সিহঁতৰ শিক্ষণৰ অক্ষমতা অনুমান কৰিব নোৱাৰি যেতিয়া শিশুটো স্কুললৈ যায় আৰু লিখা পঢ়া শিকে আৰু অন্যান্য সহ পাঠ্যক্ৰমিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে তেতিয়াই এই অক্ষমতা পৰিলক্ষিত হয় শিক্ষণৰ অক্ষমতাৰ অৰ্থ 1963 চনত সামুৱেল ক্ৰিকে নিৰ্ণয় কৰিছিল তেওঁৰ মতে যিবিলাক শিশু অতিশয় অস্থিৰ আৰু যিবিলাকৰ পঠনৰ অসুবিধা নাইবা ভাষাৰ বেমেজালি থাকে তেনে শিশুৰ শিক্ষণ অক্ষমতা থকা বুলি কোৱা হয় এই শিক্ষণৰ অক্ষমতা সাধাৰণভাৱে আৰু আচৰণমূলকভাৱে চিকিৎসা কৰিব পাৰি শিক্ষণ অক্ষমতাৰ আন্দোলনৰ জৰিয়তে সামাজিক শৈক্ষিক আৰু অৰ্থনৈতিক দিশত পৰিৱৰ্তন সাধন হৈছিল শিক্ষণৰ অক্ষমতাৰ লক্ষণ সকলোৰে একে নহয় কোৱেশ্চন নম্বৰ 6 বৌদ্ধিকভাৱে অক্ষম শিশুৰ শাৰীৰিক বৈশিষ্ট্যসমূহ উল্লেখ কৰা এনসাৰ বৌদ্ধিকভাৱে অক্ষম শিশুৰ শাৰীৰিক বৈশিষ্ট্যসমূহ হল ক বৌদ্ধিকভাৱে অক্ষম শিশুসকলৰ মূৰৰ আকৃতি সাধাৰণ শিশুৰ তুলনাত সৰু হোৱা দেখা যায় খ বৌদ্ধিকভাৱে অক্ষম শিশুসকলে
সঞ্চালনমূলক কাম যেনে দৌৰা জঁপিওৱা আদি কাৰ্য দক্ষতাপূৰ্ণভাৱে সম্পাদন কৰিব নোৱাৰে। গ বৌদ্ধিকভাৱে অক্ষম শিশুসকলৰ মাজত বহুতৰে দৈহিক অস্বাভাৱিকতা দেখিবলৈ পোৱা যায়, যেনে ওঠ দুটা মেলি থকা, দাঁতৰ মাজেৰে জিভা দেখিবলৈ পোৱা, মুখত লালটি ওলাই থকা ইত্যাদি। খ বৌদ্ধিকভাৱে অক্ষম শিশুসকলে ভাষাগত সমস্যাত ভোগে। ভাষাৰ ব্যৱহাৰ আৰু যোগাযোগৰ ক্ষেত্ৰত তেওঁলোক পিছ পৰি থাকে। অধিকভাৱে অক্ষম শিশুসকল বেছি ভাষিক সমস্যাত ভোগে আৰু কম অক্ষম শিশুসকল কম ভাষিক সমস্যাত ভোগে। বৌদ্ধিকভাৱে অক্ষম শিশুসকলক উঠা বহা, খোজ কঢ়া, কথা কোৱা আদিবোৰ বিষয়ত সাধাৰণ শিশুতকৈ বেছি সময় লাগে। কম পৰিমাণৰ অক্ষম শিশুসকলৰ দৈহিক বৈশিষ্ট্য সাধাৰণ শিশুৰ লগত প্ৰায় একে হয় যদিও মধ্যমীয়া আৰু বেছি অক্ষমতা থকাসকলৰ শাৰীৰিক আৰু সঞ্চালনমূলক বৈশিষ্ট্যবোৰৰ মাজত পাৰ্থক্য দেখিবলৈ পোৱা যায়। কুৱেশ্যন নম্বৰ 7, ব্যতিক্ৰমী শিশু বুলিলে কি বুজা? ব্যতিক্ৰমী শিশুৰ প্ৰকাৰসমূহ কি কি? এনচাৰ: শিশুৰ দৈহিক, মানসিক, আৱেগিক আৰু সামাজিক দিশবোৰত বৃদ্ধি আৰু বিকাশৰ গতি অস্বাভাৱিক অৱস্থাপ্ৰাপ্ত হৈ উঠা সকলেই হৈছে ব্যতিক্ৰমী শিশু। এইসকল শিশুৰ বিকাশৰ গতি ধাৰা স্বাভাৱিকতকৈ উচ্চ মানবিশিষ্ট হৈ উঠে অথবা অধিক নিম্ন মানবিশিষ্ট হৈ পৰে। এনে শিশুৱে পিতৃ-মাতৃ আৰু সমাজৰ সচেতন লোকসকলৰ সহজেই দৃষ্টি আকৰ্ষণ কৰি উঠিব পাৰে। এনে কাৰণতে এই ব্যতিক্ৰমী শিশুসকলৰ অন্তৰ্নিহিত যোগ্যতাৰ বিকাশৰ বাবে পৃথক শিক্ষাৰ ব্যৱস্থা কৰিব লগা হয়। সাধাৰণ শিক্ষা বিকাশৰ প্ৰক্ৰিয়া তেওঁলোকৰ বাবে অনুপযুক্ত হৈ পৰে। এই শিশুসকলক সেয়েহে ব্যতিক্ৰমী শিশু বুলি চিনাক্ত কৰা হয়। ব্যতিক্ৰমী শিশুসকলক চিনাক্ত কৰি উলিওৱাৰ সাধাৰণ মানদণ্ড স্বৰূপে বুদ্ধিৰ মান বা বৃদ্ধাংক বা IQৰ পৰিমাপ কৰা হয়। ক্ৰুকশ্বেংকৰ মতে ব্যতিক্ৰমী শিশু এটা এনে শিশু যি বৌদ্ধিকভাৱে, শাৰীৰিকভাৱে, সামাজিকভাৱে, আৱেগিকভাৱে স্বাভাৱিক শ্ৰীবৃদ্ধি আৰু বিকাশৰ তুলনাত ইমানেই অস্বাভাৱিক যে তেওঁলোকে নিয়মীয়া স্কুল ব্যৱস্থাৰ পৰা পূৰ্ণ মাত্ৰাই লাভৱান হ'ব নোৱাৰে আৰু সেয়ে বিশেষ শ্ৰেণী শিক্ষা বা পৰিপূৰক নিৰ্দেশনা অথবা বিশেষ সেৱাৰ প্ৰয়োজন হয়। ক্ৰিকৰ মতে ব্যতিক্ৰমী শিশু হৈছে সেইবিলাক যিবিলাক সাধাৰণ বা স্বাভাৱিক শিশুতকৈ মানসিক, শাৰীৰিক বা সামাজিক বৈশিষ্ট্যসমূহত কিছু অস্বাভাৱিক, যাৰ বাবে সিহঁতক আনুষ্ঠানিক স্কুলৰ শিক্ষা ব্যৱস্থাতকৈ কিছু সংশোধিত শিক্ষাৰ প্ৰয়োজন হয়। তাৰোপৰি সিহঁতৰ সৰ্বাধিক ক্ষমতাৰ বিকাশৰ বাবে বিশেষ শিক্ষাৰ সেৱাৰো দৰকাৰ। ব্যতিক্ৰমী শিশুসকলক প্ৰধানত তিনিটা মুখ্য ভাগত বিভক্ত কৰিব পাৰি। এই ভাগ তিনিটা হ'ল: ক বৌদ্ধিকভাৱে ব্যতিক্ৰমী, খ দৈহিকভাৱে ব্যতিক্ৰমী, গ আৱেগিকভাৱে ব্যতিক্ৰমী। কুৱেশ্যন নম্বৰ 8, ব্যতিক্ৰমী শিশুৰ ধাৰণাৰ বিষয়ে চমু টোকা লিখা। এনচাৰটো তোমালোকে চাই লোৱা।
মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা এডুকেশ্যনৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA সেকেণ্ড সেমিষ্টাৰ এডুকেশ্যনৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লগতে PDFৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে PDFটো ডাউনলোড কৰি লৈ ল'বা তাত সকলো ইউনিটৰ প্ৰশ্ন উত্তৰসমূহ বিশদভাৱে আলোচনা কৰা হৈছে ধন্যবাদ